অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ৰ বৃহস্পতিবাৰৰ দৃশ্য এয়া। কাৰ্যালয়ৰ মূল গেটত ওলমি আছে এটা তলা। গেটৰ বাহিৰত এজন ব্যক্তিৰ সৈতে তীব্ৰ বাকযুদ্ধ চলিছে অগপৰ একাংশ মহিলা কৰ্মীৰ। প্ৰকৃততে অগপৰ মহিলা কৰ্মীসকল বাকযুদ্ধত লিপ্ত হোৱা এইজন লোকে দলৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিছিল তলা লগাই। যোৰহাটৰ পৰা আহি মন্টু দত্ত নামৰ তৃণমূল কৰ্মীজনে শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি হাতত লৈছিল এই প্ৰতিবাদী কাৰ্যসূচী। অগপৰ শীৰ্ষ নেতৃত্বৰে গোপন বুজাবুজি বিজেপিৰে। পুনৰ মিত্ৰতাৰ বাবে তৎপৰতা চলিছে দলৰ শীৰ্ষ পৰ্যায়ত। এনে অভিযোগ উত্থাপন কৰিয়েই এইজন দলীয় কৰ্মীয়ে তলা লগাইছিল অগপৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত। অৱশ্যে সেই ঠাইত উপস্থিত থকা দলৰ মহিলা কৰ্মীসকল তেওঁৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাৰ লগতে বিষয়টো সন্দৰ্ভত শীৰ্ষ নেতৃত্বৰে আলোচনাৰ আশ্বাস দিয়ে। ইয়াৰ পিছতেই বন্ধ কৰা তলা খুলি দিয়ে যোৰহাটৰ এইজন অগপৰ তৃণমূল কৰ্মীয়ে। আনকি ভুলবশতঃ তেওঁ কাৰ্যালয়টো তলা লগোৱা বুলিও মন্তব্য কৰে। ভুল মানে এটা সিদ্ধান্তত মই মানসিকভাৱে অস্থিৰ হৈ আহি পেলাই ইয়াত মই মানে তলা বন্ধ কৰিলোঁ। নাই এজিপি আমাৰ সকলোৰে দলেই হয়, সকলোৰে ৰাইজৰ দলেই হয়। মই ভুল মানে এইটো হৈছে যে এতিয়ালৈকেতো কোনো ডিচিশ্যন হোৱা নাই যে এলায়েন্স হৈছে বিজেপিৰ লগতো এতিয়ালৈকে কোনো ধৰণৰ এলায়েন্স নাই হোৱা বুলি আমি গম পাইছোঁ। আৰু সেইকাৰণে আমি এলায়েন্স হৈছে বুলি ভাবিয়ে আচলতে মানসিকভাৱে অস্থিৰ হৈয়ে আচলতে এই কাম কৰিলোঁ। কাৰণ এজিপিয়ে আমাৰ শেষ ভৰসা যে জাতিটো জীয়াই থকাৰ। অৱশ্যে অগপৰ মতে মন্টু দত্ত দলটোৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয়। এই কথা সাংবাদিকক জনাই দলটোৰ নেতা মনোজ শইকীয়াই। আমি জানিব পাৰিছোঁ যে যিগৰাকী ব্যক্তিয়ে এনেধৰণৰ এটা ঘটনা সংঘটিত কৰিছে তেওঁ দলৰ আমাৰ কোনো পৰ্যায়ৰে সদস্য নহয়। পিছত আমি তেওঁৰ লগত কথা পাতি গম পালোঁ যে তেওঁ মানসিকভাৱে অস্থিৰ হৈ এনেকুৱা ধৰণৰ কাম এটা কৰিছে। আনকি বিজেপিৰে মিত্ৰতাৰ অভিযোগো অস্বীকাৰ কৰিলে তেওঁ। কোনোবাই হয়তো দলটোক বেছি ভাল পায়, তাৰে হয়তো প্ৰতিফলন হ'ব পাৰে, কিন্তু এইটো কথাও ঠিক যে অসম গণ পৰিষদে যি সিদ্ধান্ত ল'ব সেয়া অসমৰ ৰাইজৰ স্বাৰ্থৰ হকে সিদ্ধান্ত ল'ব আৰু ভৱিষ্যতৰ দিনত আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ সপক্ষেহে অসম গণ পৰিষদ দলে সিদ্ধান্ত ল'ব। কেমেৰা পাৰ্চন ৰবীনৰ সৈতে শোভানা চৌধুৰী, DY365।